নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছে। আজিৰ পৰা নিযুত মইনা আঁচনি শুভাৰম্ভ হ'ল। সকলোকে ফৰ্ম বিতৰণ কৰিছে। বহুতে হয়তো পোৱা নাই, কেনেকৈ ডাউনলোড কৰিব লাগিব, ক'ত পাব ফৰ্ম, সকলো ক'ম। ফৰ্ম পূৰাওঁতে কি কি নিয়ম মানি পেলাই আপোনালোকে পূৰাব লাগিব সেই বিষয়েও ক'ম। হয়তো কিছুমান নিয়ম আপোনালোকে উলংঘা কৰিলে, ফৰ্মখন পূৰাওঁতে ভুল কৰিলে আপোনালোকৰ ফৰ্ম ৰিজেক্ট হৈ যাব পাৰে। আপোনালোকে এবাৰ ৰিজেক্ট হ'লে আপোনালোকে পুনৰ নিযুত মইনা আঁচনি পইচা নাপাব। গতিকে খুব সাৱধানে আপোনালোকে এই আঁচনিৰ ফৰ্ম ফিল আপ কৰিব লাগিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব, যাতে কোনো পইণ্ট মিছ হৈ নাযায়। মই নিযুত মইনা আঁচনিখন কেনেদৰে পূৰাব, কি কি লিখিব লাগিব, কি কি নিলিখিলেও হ'ব, সেই সকলোবিলাক আপোনালোকক বুজাই যাম। যদি ভিডিঅ'টো ভাল পায় লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। এইখন হৈছে নিযুত মইনা আঁচনিৰ ফৰ্ম। ইয়াত লিখা আছে UG ফাৰ্ষ্ট ইয়েৰ। এই ফৰ্মখন একেই থাকিব সকলোৰে কাৰণে, মাত্ৰ ইয়াত হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ থাকিব, ছায়েন্স আৰ্টছ কমাৰ্চ থাকিব, নহ'লে PG ফাৰ্ষ্ট ইয়েৰ, BA BSc BCom BEd এনেদৰে থাকিব। এইখন হৈছে UGৰ ফৰ্ম। সকলোৰে কাৰণে ফৰ্ম একেধৰণেই থাকিব, মাত্ৰ ওপৰত হেডলাইনটো সলনি হ'ব। ইয়াত লিখা আছে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি। দেখিছে মুখ্যমন্ত্ৰীৰ ফটোখন এটা চাইডে আছে। ইয়াত প্ৰথমতে ষ্টুডেণ্টজনৰ নামটো লিখিব লাগিব, ব্লক লেটাৰ লিখিব পাৰিলে যাতে ভুল নহয়, আৰু যিখিনি ফিল্ড আপোনাৰ ষ্টাৰ মাৰ্ক দিয়া আছে সেইখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। মেৰিটেল ষ্টেটাছ যিটো, সেইটো ছিংগল দিব। যদি বিবাহিত হয় তেতিয়া মেৰিট দিব। বিবাহিত হ'লে আপোনালোকে এই আঁচনি ধন নাপাব। যদি BA BSc BComত পঢ়ি আছে, UG প্ৰগ্ৰেমত পঢ়ি থাকিলে নিদিয়ে বিয়া হৈ যোৱা ছাত্ৰীক। যদি সেই বিয়া হৈ যোৱা ছাত্ৰীগৰাকীয়ে PG অৰ্থাৎ পোষ্ট গ্ৰেজুৱেট অথবা BEd কৰি আছে, তেতিয়াহ'লে তেওঁলোকে পাব। ডেট অফ বাৰ্থটো দিব, শুদ্ধকৈ ভৰাব। ফাদাৰ মাদাৰ নামটো ইয়াত ভৰাব। ৰিলিজনটো আপোনালোকে ভৰাই ল'ব। ফোন নাম্বাৰটো শুদ্ধ কৰি দিব, যাতে কিবা SMS আহে আপোনালোকে ৰিচিভ কৰিব পাৰে। গতিকে খুব সাৱধানে দিব। এড্ৰেছটো লিখিব, ভিলেজ টাউন বা চিটি যিকোনো এটা লিখি দিব। পিন নাম্বাৰটো লিখিব, ব্লক মিউনিচিপালিটি টাউন কমিটি যিয়ে হওক আপোনালোকে লিখি দিব। ব্লক পুলিচ ষ্টেচন লিখিব, ডিষ্ট্ৰিক্ট লিখিব, আৰু আধাৰ নাম্বাৰটো সাৱধানে আপোনালোকে ভৰাই ল'ব। আধাৰ কাৰ্ডটো হাতত লৈ ভৰাব। তাৰপাছত আহিলে LAC যিটো, অৰ্থাৎ আপোনাৰ বিধানসভা সমষ্টিটোৰ ইয়াত লিখিব। তাৰপাছত আপোনালোকে ক'ৰ পৰা পাছ কৰিছিলে হায়াৰ ছেকেণ্ডেৰী সেইটো লিখিব। লাষ্ট এক্সামিনেশ্যন পাছ হায়াৰ ছেকেণ্ডেৰী বুলি লিখিব। ইয়েৰটো লিখিব, ৰোল নাম্বাৰটো লিখিব, আৰু কোনখন ইনষ্টিটিউটত এতিয়া বৰ্তমান নাম লগাইছে। এটা BA BSc BCom আপুনি কোনটো ইনষ্টিটিউটত পঢ়ি আছে, কোনখন কলেজত পঢ়ি আছে সেইটো নাম লিখিব। সেই কলেজখন কোনখন ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে সেইটো নাম লিখিব। সমৰ্থৰ যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সকলোৱে সমৰ্থৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো এবাৰ চাই ল'ব। লগ ইন কৰি ল'ব সমৰ্থ পৰ্টেলত গৈ, ইউজাৰ ID পাছৱৰ্ড দি পেলাই তাত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আছে সেই নাম্বাৰটো ইয়াত ভৰাব লাগিব। তাৰপিছত আপোনালোকে একাউণ্ট নাম্বাৰ, নিজৰ একাউণ্ট নাম্বাৰ লাগিব সকলোকে। লোকৰ মানে গাৰ্জেনজৰ বা পেৰেণ্টছৰ নাম্বাৰ দিলে নহ'ব। নিজৰ একাউণ্ট নাম্বাৰটো ভৰাব, IFSC ক'ডটো ভৰাব, একাউণ্ট হোল্ডাৰটোৰ নামটো যেনেকৈ পাছবুকত আছে ভৰাব, বেংকৰ নামটো লিখিব, আৰু ব্ৰাঞ্চ যিটো আছে সেই ব্ৰাঞ্চটোৰ নাম লিখিব। আৰু এই যিকেইটা এই ফিল কৰোঁতে আপোনালোকে অতি সাৱধানে ফিল আপ কৰিব, যাতে কোনো ধৰণৰ খুঁত নৰয়। হোৱাইটনাৰ ইউজ নকৰিব। পাৰিলে আপোনালোকে ভুল নোহোৱাকৈ পূৰাব। লাগিলে ছাইডত এখন কাগজ, বগা কাগজ লৈ তাত লিখি ল'ব। লিখি লৈ আপোনালোকে চাই পূৰাব। তাৰপিছত আপোনালোকৰ হেডৰ চাইন লাগিব ইনষ্টিটিউশ্যনৰ, অৰ্থাৎ প্ৰিন্সিপাল, গাৰ্জেনৰ চহী লাগিব, পেৰেণ্টছৰ চহী লাগিব, আৰু ষ্টুডেণ্টজনে নিজে চহী কৰিব লাগিব। চহী কৰি এখন কলেজত জমা কৰিব লাগিব। 31 আগষ্টৰ লাষ্ট ডেট দিছে। 31 আগষ্টৰ আগত আপোনালোকে এইখন জমা কৰি দিব। আৰু এইখন ডাউনলোড কৰিবলৈ নাপায়, এখন আপোনালোকে কলেজৰ পৰা সংগ্ৰহ কৰিব লাগিব। যিসকলে স্কুটি পাইছে তেওঁলোকে এই আঁচনিৰ কাৰণে ফৰ্ম নাপায়। যিসকলে স্কুটি পোৱা নাই সেইসকলকে এই আঁচনিৰ ফৰ্মখন দিয়া হৈছে। একাদশ শ্ৰেণীৰ ছাত্ৰীয়ে পাব 1000 টকা, স্নাতকৰ ছাত্ৰীয়ে 1250 টকা মাহে পাব, স্নাতকোত্তৰ ছাত্ৰীয়ে 2500 টকাকৈ পাব। অৰ্থাৎ এইটো 10 মাহলৈ দিয়া হ'ব, জুন জুলাই মাহত নিদিয়ে। অৰ্থাৎ 10,000, 12,500, 25,000 টকাকৈ দিব। আৰু প্ৰথম পইচাটো 11 অক্টোবৰত দিব, আৰু প্ৰতি মাহৰ 11 তাৰিখে পইচাটো সোমাই যাব আপোনালোকৰ একাউণ্টত। 11 তাৰিখটো ধাৰ্য কৰিছে, 11 তাৰিখে প্ৰতিমাহ সোমাই যাব। প্ৰথম পইচাটো সোমাব 11 অক্টোবৰ তাৰিখে। গতিকে এয়াই আছিলে নিযুত মইনা আঁচনিৰ সম্পূৰ্ণ ডিটেইলছ। ফৰ্ম ফিল আপ কেনেকৈ কৰিব সেয়া সকলোবিলাক কৰি দিলোঁ। মুঠ সামন্ন 240 কোটি টকা 5 বছৰৰ কাৰণে এই আঁচনি ধাৰ্য কৰা হৈছে। 5 বছৰৰ পাছত এই আঁচনি থাকিব নাথাকে সেয়া নাজানো, হয়তো থাকিব, কিন্তু 5 বছৰলৈকে প্ৰথম আপোনালোকে পইচাখিনি পাই থাকিব।
দ্বিতীয় বছৰ আপোনালোকে প্ৰথম বছৰ পোৱাৰ পিছত দ্বিতীয় বছৰ পাবলৈ হ'লে কলেজৰ পৰা পঢ়ি থকা এখন প্ৰমাণপত্ৰ প্ৰিন্সিপালৰ পৰা ল'ব লাগিব আপোনালোকে। যদি পঢ়ি থাকে তেতিয়া প্ৰিন্সিপালে এখন লিখি দিব, লিখি দিয়া ফটোখন আপোনালোকে জমা কৰিব লাগিব, তেতিয়াহে আপোনালোকে দ্বিতীয় বছৰ পাব। গতিকে আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে, ভিডিঅ'টো লাইক কৰি দিব, শ্বেয়াৰ কৰি দিব, চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিব। আৰু এইকেইটাই কওঁ যে ফৰ্মখন আপোনালোকে পূৰাওঁতে খুব সাৱধানে পূৰাব, ভিডিঅ'টো এবাৰ ডিটেইলছকৈ চাই লৈহে পূৰাই দিম। ধন্যবাদ।